সমগ্ৰ দেশবাসীয়ে সোমবাৰে উদযাপন কৰিলে ভাৰতবৰ্ষৰ 65তম স্বাধীনতা দিৱস। পুনৰবাৰ সকলোৱে স্মৰণ কৰিলে স্বাধীনতা আন্দোলনৰ সেই বীৰ সেনানীসকলৰ ত্যাগ আত্মবলিদানক। নগাঁও নুৰুল আমিন ষ্টেডিয়ামতো নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ'ল স্বাধীনতা দিৱস, য'ত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ৰাজ্যৰ বন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে। বিশিষ্ট অতিথিৰ ভাষণত মন্ত্ৰীগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে স্বাধীনতা আন্দোলনৰ সেনানীসকলৰ ত্যাগ আৰু আত্মবলিদানক শ্ৰদ্ধাৰে স্মৰণ কৰে। অহিংসা মন্ত্ৰৰে দীক্ষিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে ৰণত নামি দেশ স্বাধীন কৰিছিল দেশমাতৃৰ সুসন্তানসকলে। সেই অহিংসা মন্ত্ৰৰ প্ৰাসংগিকতা আজিও আছে বুলি মন্তব্য কৰি সত্য আৰু শান্তিৰ বিকল্প নাই বুলি উল্লেখ কৰে মন্ত্ৰী হুছেইনে। শান্তি আৰু প্ৰগতিৰ বাবে কাম কৰি যোৱা তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ শাসনকালত আইন শৃংখলাৰ উন্নতিকে ধৰি শিক্ষা, স্বাস্থ্য, বন, কৃষি আদি ক্ষেত্ৰসমূহলৈ যুগান্তকাৰী পৰিৱৰ্তন অহা বুলি মন্তব্য কৰি এই উন্নয়নৰ ছবিখনো দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। মহাত্মা গান্ধীলৈ যিগৰাকী মহান নেতাৰ নেতৃত্বত গঢ় লৈ উঠা অহিংস স্বাধীনতা আন্দোলনৰ ফলশ্ৰুতি আমি আজি স্বাধীন দেশৰ নাগৰিক বুলি গৌৰৱ কৰিব পাৰিছোঁ। সুনীল আকাশত ভাৰতৰ তিৰংগা পতাকাৰ উদ্যোগৰে আজিও আমাক সোঁৱৰাই দিয়ে স্বাধীনতা সংগ্ৰামৰ প্ৰেৰণাদায়ী ইতিহাস। আজিৰ এই পবিত্ৰ মুহূৰ্তত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ সেইসকল বীৰ বীৰংগনাক, যিসকলৰ চৰম ত্যাগৰ বলত আমি স্বাধীনতা লাভ কৰিলোঁ। আমাৰ মাজত থাকি ত্যাগৰ চানেকিৰে অনুপ্ৰাণিত কৰা বৰ্ষীয়া মুক্তিযোদ্ধাসকলকো আজিৰ এই পবিত্ৰ ক্ষণত আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অহিংসাৰ যি মন্ত্ৰৰে ভাৰতবৰ্ষই দীৰ্ঘদিনীয়া ব্ৰিটিছ শাসনক ওপৰাই স্বাধীনতা লাভ কৰিলে, সেই অহিংসা মন্ত্ৰৰ প্ৰাসংগিকতা আজিও আছে, ভৱিষ্যততো থাকিব। শান্তিয়ে হৈছে মানৱতাৰ ভেটি। শান্তি আৰু সত্যৰ কোনো বিকল্প নাই। এই বাণীকে কলগত কৰি ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে আমাৰ ৰাজ্যখনকো সমানে আগুৱাই নিবলৈ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱৰ সবল আৰু বিচক্ষণ নেতৃত্বত আমাৰ চৰকাৰখনে একান্তভাৱে আন্তৰিকতাৰে কাম কৰি আহিছে। সন্ত্ৰাস জৰ্জৰিত অসমলৈ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে শান্তি কঢ়িয়াই অনা বুলি উল্লেখ কৰে মন্ত্ৰী হুছেইনে। আনহাতে হিংসাত বিশ্বাসী বহু দল সংগঠনেও অহিংসাৰ পথ গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহাত ৰাজ্যখনত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰা বুলি মন্তব্য কৰে ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে। প্ৰায় আটাইবোৰ উগ্ৰপন্থী গোটেই শান্তি প্ৰক্ৰিয়াত চামিল হ'বলৈ আগবাঢ়ি আহিছে। UPDS, ANLF, LF, TSD দিলীপ গোট, TSD জুৱেল গোট, NDFB বীৰেন বড়ো গোট, ACMA আৰু BSC DCAF আদি লেখীয়া উগ্ৰপন্থী গোটেই হিংসাত্মক কাম কাজ বন্ধ ৰাখিছে। হিংসাৰ কাৰ্যৰ ফলত মৃত্যু হোৱা অসামৰিক লোকৰ সংখ্যা 2010 চনত 56 জনলৈ হ্ৰাস পাইছে। অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফাৰ প্ৰায় সকলো সদস্যই আলোচনা মেজলৈ আহিছে আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতেও আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰঞ্জন দৈমাৰীৰ নেতৃত্বত NDFB গোটটোৱে হিংসাত্মক কাৰ্যকলাপ বন্ধ ৰাখিছে আৰু প্ৰাৰম্ভিক আলোচনাত মিলিত হৈছে। পৰেশ বৰুৱাৰ নেতৃত্বৰ আলোচনা বিৰোধী আলফা গোটকো শান্তিৰ প্ৰক্ৰিয়ালৈ আনিবলৈ আমি আহ্বান জনাইছোঁ। দুখীয়া দৰিদ্ৰক সহায় কৰি ৰাজ্যখনক উন্নতি শিখৰলৈ নিয়াটোৱেই আমাৰ চৰকাৰৰ মূল মন্ত্ৰ। নগাঁও জিলা স্বাধীনতা আন্দোলনৰ ইতিহাসত জিলিকি ৰোৱা এক গুৰুত্বপূৰ্ণ স্থান বুলি মন্তব্য কৰি ভোগেশ্বৰী ফুকননী, ঠগীসুদ, লক্ষী হাজৰিকা আদি নগঞা শ্বহীদসকলকো শ্ৰদ্ধাৰে কৰে মন্ত্ৰীগৰাকীয়ে। এইসকল নগঞা শ্বহীদৰ লগতে স্বাধীনতা আন্দোলনৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ ব্যক্তিৰ স্মৃতিত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে নগাঁও জিলাৰ বিভিন্ন স্থানত প্ৰতিমূৰ্তি, আৱক্ষ মূৰ্তি, উদ্যান আদি নিৰ্মাণ কৰা কাৰ্যৰো শলাগ লয় মন্ত্ৰীগৰাকীয়ে। নগাঁও জিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰে মন্ত্ৰী হুছেইনে। আপোনালোকে দেখি আহিছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱৰ বলিষ্ঠ নেতৃত্ব আৰু ঐকান্তিক প্ৰচেষ্টাত সমগ্ৰ ৰাজ্যখনৰ লগতে আমাৰ নগাঁও জিলাখনলৈ উন্নয়নৰ দিশত এক যুগান্তকাৰী পৰিৱৰ্তন আহিছে। আপোনালোকে জানে যে দেশৰ স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা লোৱা নগাঁওবাসী ৰাইজৰ গৌৰৱ উজ্জ্বল ইতিহাস সমুজ্জ কৰি ৰাইজৰ বাবে ফুল কৰি সেৱা ৰাইজৰ মেল ভৱন নিৰ্মাণ, কলিয়াবৰ মুক্তিযোদ্ধাৰ স্মৃতিত উদ্যান নিৰ্মাণ আৰু সমৱৰ্ধন, বৰহমপুৰ শ্বহীদ ভোগেশ্বৰী ফুকননী, ঠগীসুদ, বড়ো গোট আৰু লক্ষী হাজৰিকাৰ স্মৃতিসৌধ আৰু শ্বহীদ স্মৃতি ভৱন নিৰ্মাণ কৰাৰ উপৰিও নগাঁও চহৰৰ মাজমজিয়া আধুনিক নগাঁও নিৰ্মাণৰ অন্যতম খনিকৰ মতিৰাম বৰাদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এইদৰে হলধৰ ভূঞা, পূৰ্ণকান্ত শৰ্মা, মহেন্দ্ৰ হাজৰিকা আৰু দেৱকান্ত বৰুৱাৰ আৱক্ষ মূৰ্তিৰ লগতে চহৰখনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে নতুন। ইয়াৰ উপৰিও আৱদ্ধ
ভৱনৰ সন্মুখত এটি মুক্তিযোদ্ধাৰ ভৱন নিৰ্মাণ কৰা হৈছে নগাঁৱত আৱিৰ্ভাৱ হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে চহৰখনৰ কেঞ্চুৱা আৰু ডিমৰুগুৰি দুখন স্থায়ী তোৰণ নিৰ্মাণ কৰা হৈছে মন্ত্ৰী হুছেইনে অসমক প্ৰগতিৰ বাটেৰে আগুৱাই নিবলৈ আৰু হিংসা সন্ত্ৰাসবৰ্জিত শান্তিপূৰ্ণ এখন অসম গঢ়িবলৈ সকলোকে আহ্বান জনায় কেমেৰা পাৰ্চন ৰাজু পাপু আৰু হিমাংশুৰ সৈতে অমৰজ্যোতি বৰা নগাঁও টক্স নগাঁও